ভারত জোড়ো ন্যায় যাত্রা এই যাত্রায় প্রভাব পেলোৱা কারণেই বিজেপিয়ে ভয়ত বিতত হওয়া কারণেই ইন্ডিয়া এলায়েন্সৰ পৰা নীতিশ কুমাৰক হাইজেক কৰি লৈ গৈছে। আনটো কোনো কাৰণ নাছিল। অমিত শাহে বৰ স্পষ্টকৈ কৈছিলে যে নীতিশ কুমাৰৰ কাৰণে সকলো দুৱাৰ বন্ধ। সেই সকলো বন্ধ দুৱাৰ খুলি কিয় দিলে? কাৰণ ইন্ডিয়া এলায়েন্সৰ প্ৰচুৰ সম্ভাৱনা। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই বিজেপিৰ ভেটি কঁপাই তুলিছে, যাৰ কাৰণে অমিত শাহে বন্ধ কৰা দুৱাৰখন আকৌ নৰেন্দ্ৰ মোদীয়ে নীতিশ কুমাৰৰ কাৰণে খুলি দিলে। মুখ্যমন্ত্ৰী নিজে দেখোন ৰাহুল গান্ধীৰ কাৰণে ত্ৰস্ত হৈ গৈছে, ভয়ত বিতত হৈ গৈছে, যাৰ কাৰণে আমাৰ প্ৰদেশৰ সভাপতি ভূপেন বৰাৰ ওপৰত আক্ৰমণ কৰিছে। ৰাহুল গান্ধী ডাবল বডি বুলি কৈছে। গতিকে মুখ্যমন্ত্ৰীয়ে শয়নে সপনে ৰাহুল গান্ধীৰ ভূত দেখি থাকে আৰু সেইকাৰণে তেখেতে এই জাতীয় কথা কৈ আছে। চাওক, এইবিলাকতো কল্পিত কথা কৈ থাকিব পাৰি। সকলো দলেই ক'ব পাৰে যে কিমান আসন পাব কিমান নাপাব, কিন্তু মই এটাই কথাই কওঁ যে অসমত বিজেপিতকৈ আমি বেছি আসন পাম। দলত মানুহ গ'লে দলৰ অকণমান হ'লেও ক্ষতি হয়, কিন্তু এজেণ্টবিলাক সোমাই থকাতকৈ, আৱৰ্জনা সোমাই থকাতকৈ দলটো আৱৰ্জনামুক্ত হোৱা উচিত, এজেণ্ট মুক্ত হোৱা উচিত। এতিয়াও দলত যিবিলাক এজেণ্ট আছে ওলাই যাব লাগে। ভাৰত জোড়ো ন্যায় যাত্ৰা এই যাত্ৰাই প্ৰভাৱ পেলোৱা কাৰণেই বিজেপিয়ে ভয়ত বিতত হোৱা কাৰণেই ইন্ডিয়া এলায়েন্সৰ পৰা নীতিশ কুমাৰক হাইজেক কৰি লৈ গৈছে। আনটো কোনো কাৰণ নাছিল। অমিত শাহে বৰ স্পষ্টকৈ কৈছিলে যে নীতিশ কুমাৰৰ কাৰণে সকলো দুৱাৰ বন্ধ। সেই সকলো বন্ধ দুৱাৰ খুলি কিয় দিলে? কাৰণ ইন্ডিয়া এলায়েন্সৰ প্ৰচুৰ সম্ভাৱনা। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই বিজেপিৰ ভেটি কঁপাই তুলিছে, যাৰ কাৰণে অমিত শাহে বন্ধ কৰা দুৱাৰখন আকৌ নৰেন্দ্ৰ মোদীয়ে নীতিশ কুমাৰৰ কাৰণে খুলি দিলে। মুখ্যমন্ত্ৰী নিজে দেখোন ৰাহুল গান্ধীৰ কাৰণে ত্ৰস্ত হৈ গৈছে, ভয়ত বিতত হৈ গৈছে, যাৰ কাৰণে আমাৰ প্ৰদেশৰ সভাপতি ভূপেন বৰাৰ ওপৰত আক্ৰমণ কৰিছে। ৰাহুল গান্ধী ডাবল বডি বুলি কৈছে। গতিকে মুখ্যমন্ত্ৰীয়ে শয়নে সপনে ৰাহুল গান্ধীৰ ভূত দেখি থাকে আৰু সেইকাৰণে তেখেতে এই জাতীয় কথা কৈ আছে। চাওক, এইবিলাকতো কল্পিত কথা কৈ থাকিব পাৰি। সকলো দলেই ক'ব পাৰে যে কিমান আসন পাব কিমান নাপাব, কিন্তু মই এটাই কথাই কওঁ যে অসমত বিজেপিতকৈ আমি বেছি আসন পাম। দলত মানুহ গ'লে দলৰ অকণমান হ'লেও ক্ষতি হয়, কিন্তু এজেণ্টবিলাক সোমাই থকাতকৈ, আৱৰ্জনা সোমাই থকাতকৈ দলটো আৱৰ্জনামুক্ত হোৱা উচিত, এজেণ্ট মুক্ত হোৱা উচিত। এতিয়াও দলত যিবিলাক এজেণ্ট আছে ওলাই যাব লাগে। ভাৰত জোড়ো ন্যায় যাত্ৰা এই যাত্ৰাই প্ৰভাৱ পেলোৱা কাৰণেই বিজেপিয়ে ভয়ত বিতত হোৱা কাৰণেই ইন্ডিয়া এলায়েন্সৰ পৰা নীতিশ কুমাৰক হাইজেক কৰি লৈ গৈছে। আনটো কোনো কাৰণ নাছিল। অমিত শাহে বৰ স্পষ্টকৈ কৈছিলে যে নীতিশ কুমাৰৰ কাৰণে সকলো দুৱাৰ বন্ধ। সেই সকলো বন্ধ দুৱাৰ খুলি কিয় দিলে? কাৰণ ইন্ডিয়া এলায়েন্সৰ প্ৰচুৰ সম্ভাৱনা। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই বিজেপিৰ ভেটি কঁপাই তুলিছে, যাৰ কাৰণে অমিত শাহে বন্ধ কৰা দুৱাৰখন আকৌ নৰেন্দ্ৰ মোদীয়ে নীতিশ কুমাৰৰ কাৰণে খুলি দিলে। মুখ্যমন্ত্ৰী নিজে দেখোন ৰাহুল গান্ধীৰ কাৰণে ত্ৰস্ত হৈ গৈছে, ভয়ত বিতত হৈ গৈছে, যাৰ কাৰণে আমাৰ প্ৰদেশৰ সভাপতি ভূপেন বৰাৰ ওপৰত আক্ৰমণ কৰিছে। ৰাহুল গান্ধী ডাবল বডি বুলি কৈছে। গতিকে মুখ্যমন্ত্ৰীয়ে শয়নে সপনে ৰাহুল গান্ধীৰ ভূত দেখি থাকে আৰু সেইকাৰণে তেখেতে এই জাতীয় কথা কৈ আছে। চাওক, এইবিলাকতো কল্পিত কথা কৈ থাকিব পাৰি। সকলো দলেই ক'ব পাৰে যে কিমান আসন পাব কিমান নাপাব, কিন্তু মই এটাই কথাই কওঁ যে অসমত বিজেপিতকৈ আমি বেছি আসন পাম। দলত মানুহ গ'লে দলৰ অকণমান হ'লেও ক্ষতি হয়, কিন্তু এজেণ্টবিলাক সোমাই থকাতকৈ, আৱৰ্জনা সোমাই থকাতকৈ দলটো আৱৰ্জনামুক্ত হোৱা উচিত, এজেণ্ট মুক্ত হোৱা উচিত। এতিয়াও দলত যিবিলাক এজেণ্ট আছে ওলাই যাব লাগে।